আহক আমি E20 বিষয়ে জানো আহক। E20 আপোনাৰ গাড়ীৰ বাবে ঠিক নে? ইথানল মিশ্ৰিত বা E20ৰ ব্যৱহাৰে গাড়ীৰ ইঞ্জিনৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে আৰু তলত ইয়াৰ মূল প্ৰভাৱসমূহ আলোচনা কৰা হ'ল। ইঞ্জিনৰ ক্ষয়। ইথানল পানী শুহি লোৱাৰ প্ৰৱণতা থাকে যিয়ে ইঞ্জিনৰ কিছুমান ধাতৱ অংশ যেনে ফুয়েল ইনজেক্টৰ আৰু পাইপবোৰৰ ক্ষয় আৰু জং সৃষ্টি কৰিব পাৰে। ৰবৰ আৰু প্লাষ্টিকৰ অংশৰ প্ৰভাৱ। পুৰণি ইঞ্জিনত থকা ৰবৰ আৰু ষ্টীল হোজ পাইপ আৰু গেস্কেট ইথানলৰ সংস্পৰ্শত আহিলে অতি সোনকালে ফাটি বা নষ্ট হ'ব পাৰে। ইন্ধনৰ কাৰ্যক্ষমতা মাইলেজ। পেট্ৰলৰ তুলনাত ইথানলৰ শক্তিৰ ঘনত্ব এনাৰ্জি ডেন্সিটি অলপ কম। সেয়েহে E20 ব্যৱহাৰ কৰিলে গাড়ীৰ মাইলেজ সামান্য পৰিমাণে কমি যাব পাৰে। E20 ইথানল ব্লেণ্ডৰ ইথানল উৎপাদনৰ পৰা কৃষকসকলে লাভৱান হ'ব পাৰে যদিও ব্যৱহাৰিক ক্ষেত্ৰত তেওঁলোকে কিছুমান প্ৰত্যাহ্বান বা অসুবিধাৰ সন্মুখীন হ'ব পাৰে। শস্য বৈচিত্ৰ্য হ্ৰাস পোৱাৰ ভয়। ইথানল উৎপাদনৰ বাবে কেৱল কুঁহিয়াৰ বা মাকৈৰ দৰে নিৰ্দিষ্ট কেইবিধমান শস্যৰ চাহিদা বাঢ়ি যোৱাৰ ফলত কৃষকসকলৰ অন্যান্য খাদ্যশস্যৰ খেতি কৰাৰ পৰা বিৰত থাকিব পাৰে আৰু যিয়ে দীৰ্ঘম্যাদী শস্যৰ বৈচিত্ৰ্যৰ প্ৰভাৱ পেলাব পাৰে। এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব। আপোনালোকে কিবা প্ৰশ্ন থাকিলে কমেণ্ট